বিটিআৰৰ ৰাইজে সাম্প্ৰদায়িক ৰাজনীতিত প্ৰত্যাখ্যান কৰিছে আমাৰ পৰিলক্ষিত হৈছে। যোৱাবাৰ যি নেকি আমাৰ এম পি ইলেকশ্যনত তেখেতসকলৰ যিটো নেকি মোৰ নামটো ক'বই বেয়া লাগে, অবৰুৱাৰ কিবা এটা নাম হ'ল নেকি। আমি যিখন দেশত সংবিধানক সন্মান কৰোঁ তাত এটা বিশিষ্ট জনগোষ্ঠীৰ বিৰুদ্ধে আমি কিবা এটা ৰাজনৈতিক দল খুলি যদি নিৰ্বাচন খেলোঁ, এইটো মই ভাবোঁ এইটো এটা অগণতান্ত্ৰিক অসাংবিধানিক কথা। গতিকে ৰাইজে এনেকুৱা কথাবিলাক আজিকালি বিশ্বাস নকৰে। আগতে কিবা ভয় ভাবুকিৰে ইয়াত চৰকাৰ গঠন হৈছিল বা ইয়াত ভয় ভাবুকিৰে ইয়াতে ইলেকশ্যন হৈছিলে, তেতিয়া পৰিৱেশ সুকীয়া আছিল। এতিয়া স্থায়ী শান্তি প্ৰতিষ্ঠা হ'ল। আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ সদিচ্ছাত ইয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা হ'ল। গতিকে ইয়াতে আৰু বড়ো ৰাজনীতিৰ কোনো ব্যক্তিয়ে প্ৰাধান্য নিদিয়ে। এই ৰাজনীতি কেতিয়াবাই প্ৰত্যাখ্যান কৰিলে। হীৰা হৰণীয়া ডাঙৰীয়া যাৰ লগত থাকক, সেইটো আমাৰ কাৰণে কেতিয়াও এটা ফেক্টৰ হ'ব নোৱাৰে। ৰাইজে কেতিয়াও এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক শক্তিৰ পক্ষত নাথাকে। আজি আচলতে আমাৰ শুক্লা চেৰপাং মণ্ডলত যি 3জনী আমাৰ বুথ পৰ্যায়ত সমিতি আছে, সেই সমিতিখনৰ সত্যাপন নিৰূপণ কৰাৰ কাৰণে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। কাৰ্যসূচী চলিয়ে আছে এতিয়া। গতিকে এই কাৰ্যসূচীটো শেষ হোৱাৰ পিছত বাগানপাৰাত এই একেধৰণৰ কাৰ্যসূচী আছে। গতিকে যিহেতু BTC নিৰ্বাচন আহি আছে, ৰাজ্যিক সমিতিয়ে অত্যন্ত তৎপৰতাৰে কাম কৰি আছে যাতে আমাৰ BTCৰ যিটো নেকি সাংগঠনিক বুনিয়াদ, সেই বুনিয়াদ শক্তিশালী কৰিব পাৰে। আৰু সেই মৰ্মে আজি আহি আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হৈ আমাৰ বুথৰ 3জনীয়া সমিতিৰ লগত মত বিনিময় কৰি আছে। আৰু অত্যন্ত আনন্দদায়ক আপুনি প্ৰশ্ন কৰিছে যে আমাক উৎসাহজনক কথা যে বহুকেইজন BPF দলৰ পৰা শক্তিশালী যুৱ নেতা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন যেতিয়াৰে পৰা কেন্দ্ৰত তথা শক্তিশালীভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰে পৰা অসমত নেতৃত্ব দিয়া আৰম্ভ কৰিলে, ৰাইজে তেতিয়া উমান পালে যে আমি উন্নয়নৰ লগত থাকিব লাগিব। সেইবাবে অকল BPF নহয়, UPPL দলৰ পৰাও বহু কাৰ্যকৰ্তা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। বহু নিৰপেক্ষ ব্যক্তি, আগতে কোনো ৰাজনৈতিক ৰুচি নোহোৱা ব্যক্তিও আমাৰ লগত যোগাযোগ কৰি আছে। আগন্তুক দিনত আমি প্ৰত্যেকটো বুথত আমি তেনেকুৱা ধৰণৰ আগতে ৰুচি নথকা নিশ্চয় মানে আমাৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ ব্যক্তিক আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাই আমাৰ যি নেকি বুথৰ শক্তি, সেই শক্তি বৃদ্ধি কৰি আগন্তুক দিনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি স্বাগতম জনাইছোঁ কংগ্ৰেছক। আমাৰ লক্ষ্য কোনে ক'ত প্ৰাৰ্থী দিয়ে সেইটো নহয়। আমাৰ লক্ষ্য হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক শক্তিশালী কৰি আমি কেনেকৈ আমাৰ যিসকল মানে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তেখেতসকলক কেনেকৈ আমি নিৰ্বাচিত কৰি লৈ যাব পাৰোঁ, আমাৰ উদ্দেশ্য সেইটোহে। মাহত ৰাজ্যিক সমিতিয়ে নিৰ্ধাৰণ কৰিব যে সমগ্ৰ BTR অঞ্চলত কিমানটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এইটো এতিয়া ক'বলৈ টান। ৰাজ্যিক সমিতিয়ে যেতিয়া সিদ্ধান্ত ল'ব তাৰে পিছত আমিও আপোনালোকৰ সন্মুখত ক'ব পাৰিম যে আমি কেইটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ৰাজ্যিক সমিতিয়ে। আৰু আমি নিশ্চিত হৈ আছোঁ যে তামোলপুৰ জিলাখনত তেখেতসকলে অনুভৱ কৰে যে এখন শক্তিশালী জিলা BTR অঞ্চলৰ ভিতৰত। গতিকে তামোলপুৰ জিলাখনত মই ভাবোঁ প্ৰায় সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আৰু শুক্লা চেৰপাং পৰিষদীয় সমষ্টিটোত আগৰ পৰাই আমাৰ জনপ্ৰতিনিধি আছে, ইয়াতেতো আমি নিৰ্বাচন খেলিমেই। আৰু ইয়াৰ যিখিনি উন্নয়ন আমাৰ ৰণেন নাৰ্জাৰী ডাঙৰীয়াই কৰিছে, ৰাইজে প্ৰত্যক্ষ কৰিছে যে 17 বছৰে আমাৰ BPFৰ প্ৰতিনিধিগৰাকীয়ে যিখিনি কাম কৰিব নোৱাৰিলে তাতকৈ বেছি কাম এই 4.5 বছৰত ৰণেন নাৰ্জাৰী ডাঙৰীয়াক কৰিছে বুলি ৰাইজে ইতিমধ্যে মানে মত পোষণ কৰিছে। 2-4টা কাম আধৰুৱা হৈ আছে। 4.5 বছৰত ইমান কাম কৰাটো সম্ভৱ নহয়। আগন্তুক দিনত নিশ্চিতভাৱে যিজন মানুহে মানুহৰ বাবে গানটো গাই থাকে, সেই মানুহজনৰ অন্তৰত মানুহৰ প্ৰতি নিশ্চয় এটা আন্তৰিকতা নিশ্চিতভাৱে আছে। আৰু আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টী নিশ্চিতভাৱে এই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকটো অঞ্চলৰ উন্নয়ন হ'ব পৰা ধৰণে কাম কৰিম।